নমস্কাৰ বন্ধুসকল, আজি আমি পিনাট বাটাৰ বা বাদামৰ বাটাৰ কেনেকৈ বনায় সেয়া শিকিম। আহকচোন কেনেকৈ বাদামৰ বাটাৰ বনায় এবাৰ চাওঁ। বন্ধুসকল, মই এইখিনিতে আপোনালোকক জনাই থ'ব খোজোঁ যে মই পিনাট বাটাৰ বনাবৰ কাৰণে বাদামখিনি ভাজিবলৈ যিখন কেৰাহী ব্যৱহাৰ কৰিছোঁ, সেই কেৰাহীখন বেছ সৰু হোৱাৰ কাৰণে মই বাদামখিনি কেৰাহীখনত অলপ অলপকৈ থৈ ভাজি যাম। এতিয়া আমি প্ৰয়োজন অনুসৰি এয়া সাধাৰণ ধৰণৰ বাদাম। এই বাদামখিনি আমি আমাৰ প্ৰয়োজন অনুসৰি লৈ লৈছোঁ আৰু এইখিনি আমি প্ৰথমতে এখন কেৰাহীত ভাজি ল'ম। এতিয়া আমি চৌকাৰ ওপৰত আমাৰ কেৰাহীখন পাতি ল'ম। এইখিনি মই এটা কথা আপোনালোকক আকৌ কৈছোঁ, ইয়াত মই ব্যৱহাৰ কৰা কেৰাহীখন বেছ সৰু হোৱাৰ কাৰণে মোৰ ওচৰত বাদাম বহুতখিনি আছে, সেইখিনি একেলগে ভাজিব নোৱাৰোঁ কাৰণে মই কেৰাহীখনত অলপ অলপকৈ বাদাম ভাজি যাম। এয়া মই প্ৰথমতে অলপ বাদাম লৈ ল'লোঁ ভাজিবৰ কাৰণে। আচ্ছা, এইখিনিতে আপোনালোকক আৰু এটা কথা কৈ থওঁ, বাদামখিনি যেতিয়া আপোনালোকে বালি নিদিয়াকৈ ভাজিব, তেতিয়া আপোনালোকে সুদা কেৰাহীখনত বাদাম ভাজিবলৈ হ'লে অলপ সাৱধান হ'ব, যাতে বাদামখিনি একেবাৰে ভাজ খাই পুৰি নাযায়, সেই কথাটো আপোনালোকে লক্ষ্য কৰিব। আৰু সেইকাৰণে আপুনি ব্যৱহাৰ কৰা চোলাটোৰ জুই একেবাৰে কম কৰি ৰাখি আপুনি সঘন বাদামখিনি এখন হেতাৰে লৰাই থাকিব লাগে। মই আগতেও আপোনালোকক কৈছোঁ যে আমাৰ এই কেৰাহীখন সৰু হোৱাৰ কাৰণে আৰু বাদাম বহুত হোৱাৰ কাৰণে মই বাদামখিনি অলপ অলপকৈ ভাজি যাম। গতিকে এয়া প্ৰথম খাপটোৰ বাদামখিনি আমাৰ ভজা হৈ গৈছে। বাদামখিনি ভজা হৈছে বুলি আপোনালোকে কেনেকৈ জানিব? বাদামৰ ওপৰৰ ৰংটো সামান্য সলনি হ'ব আৰু বাদামৰ ওপৰত অকণমান বাদামখিনি ভাজ খাই অকণমান দুই এটা বাদাম ক'লা বৰণীয়া হ'ব। তেতিয়া আপোনালোকে জানিব, সেই দুই এটা বাদাম যেতিয়া ক'লা বৰণীয়া হ'ব, তেতিয়া আপোনালোকে বুজিব যে বাদামখিনি ভাজ খাইছে। এয়া আমাৰ প্ৰথম খাপটোৰ বাদামখিনি ভাজি সম্পূৰ্ণ হৈছে। এইখিনি বাদাম এতিয়া আমি ছেকেণ্ড খাপটোত বনাবলৈ লৈছোঁ। এয়া আমি অলপ অলপকৈ আকৌ কেৰাহীখনত বাদামখিনি বাকি যাম। এইদৰে আমি প্ৰথমতে বাদামখিনি খুব ভালকৈ ভাজি ল'ম আৰু ভাজি উঠাৰ পাছত আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়টো আপোনালোকক দেখুৱাম। নহ'লে অযথা ভিডিঅ'টো বাদাম ভজাৰ প্ৰক্ৰিয়াটোত দীঘল হৈ গৈ থাকিব। সেইকাৰণে আমি ভিডিঅ'টো বেছি দীঘল নকৰি পেলাই এই বাদাম ভজা প্ৰক্ৰিয়াটো এইখিনিতে সামৰিছোঁ। এয়া আমাৰ বাদামখিনি এতিয়া অলপ অলপকৈ ভাজি হৈছেগৈ। এইখিনিতে আৰু এটা কথা আপোনালোকক কৈ দিব বিচাৰিছোঁ, বাদামখিনি ভাজোঁতে যেতিয়া আপোনালোকে কেৰাহীত বাদামখিনি ভাজি থাকিব, কেৰাহীত দিয়া জুইটো আপোনালোকে অলপ কমাই ল'ব আৰু কেৰাহীখন ঢাকি থ'ব, নহ'লে কেতিয়াবা বাদাম এটা দুটা ফুটি বাহিৰত পৰিও যাব পাৰে। আপোনালোকে যিহেতু জানেই বাদামত তেল থাকে, গতিকে বাদাম অকণমান তাপ পালে এটা বিশেষ উষ্ণতাত ই ফুটি ওলাই পৰে। সেইকাৰণে আপোনালোকে বাদামখিনি ভাজোঁতে ইয়াক যেতিয়া তপত হ'বলৈ দিব, তেতিয়া কিবা ঢাকনি এখনেদি কেৰাহীখন ঢাকি দিব। এতিয়া বন্ধুসকল, আমাৰ বাদামখিনি প্ৰায় ভজা হৈছে। এয়া চাওক, বাদামখিনি ভাজ খাইছে, বাদাম দুই এটা বাদাম ক'লা বৰণীয়াৰ নিচিনা হৈছে আৰু ইয়াৰ ছালটো, বাদামৰ বাকলিটো মিহি মিহিকৈ এৰাই গৈছে। এয়া বাদামখিনি আমাৰ এক প্ৰকাৰ ভাজ খাইছে। এতিয়া আমি এই ভজা বাদামখিনি উলিয়াই ইয়াৰ বাকলিখিনি আঁতৰাই ল'ব লাগিব। এইখিনি আমাৰ সম্পূৰ্ণ ভজা বাদাম। চাওক এইখিনি কেনেকৈ আমি ভাজি ল'লোঁ। এইদৰে যেতিয়া বাদামখিনি ভাজ খাব, দুই এটা বাদাম ক'লা বৰণীয়া নিচিনা হ'ব, বাদামৰ ৰংটো সলনি হ'ব আৰু ইয়াৰ ছালবিলাক অলপ অলপ এৰাই যাব। তাৰপাছত আমি হাতেৰে মোহাৰি ভালকৈ খুব সাৱধানে আমি ইয়াৰ ছালটো গুচাই ল'ম। এয়া চাওক, আমি ইয়াৰ ছালটো গুচাই ল'লোঁ আৰু ইয়াৰ সম্পূৰ্ণৰূপে ইয়াক আমি ছালটো গুচাই বগা কৰি ল'লোঁ। এইদৰে আমি বাদামৰ ছালখিনি সম্পূৰ্ণৰূপে আঁতৰাই ইয়াক আমি খুন্দিবৰ কাৰণে বা পিচিবৰ কাৰণে উপযুক্ত কৰি ল'লোঁ। এতিয়া আমি এটা মিক্সাৰ গ্ৰাইণ্ডাৰৰ, য'ত চাউল জাতীয় বস্তু গুড়া কৰা হয়, সেই বিশেষ গ্ৰাইণ্ডাৰ মেচিনৰ জাৰটো আমি ব্যৱহাৰ কৰিম আৰু এই জাৰটোত আমি অলপ অলপকৈ বাদামখিনি ভৰাই যাম। কিন্তু এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ, আকৌ কৈছোঁ, মোৰ এই জাৰটো বেছ সৰু হোৱাৰ কাৰণে মই এই জাৰটোতো অলপ অলপকৈ বাদাম
সুমুৱাই গৈছোঁ। এতিয়া আমি বাদামখিনি গুৰি কৰি উঠাৰ পাছত ইয়াত আমাৰ প্ৰয়োজনীয়তা অনুসৰি আমি শুকান পাউডাৰ গুড় আৰু মুগা ৰঙৰ চেনিৰ ব্যৱহাৰ কৰিছোঁ। এয়া মুগা ৰঙৰ চেনি। মুগা ৰঙৰ চেনি বা পাউডাৰ গুড়ৰ ব্যৱহাৰ কৰিলে ইয়াক সকলো মানুহে খাব পাৰে। আমি সাধাৰণতে আমাৰ ঘৰত বগা চেনিৰ ব্যৱহাৰ এক প্ৰকাৰ এৰি দিছোঁ। ইয়াৰ পৰিৱৰ্তে আমি শুকান গুড়ি গুড় আৰু মুগা ৰঙৰ চেনিৰ ব্যৱহাৰ কৰোঁ। সুস্থ অসুস্থ সকলো মানুহে এক প্ৰকাৰ বগা চেনিটো ব্যৱহাৰ কমাই আনিব লাগে। এইখিনিতে এটা কথা আপোনালোকে মনত ৰাখিব, বাদাম যেতিয়া গুড়ি কৰিব ই অন্য বস্তুৰ গুড়িৰ দৰে শুকান নহয়, ই তেলেতীয়া আৰু আঠাজাতীয় হয়, কাৰণ বাদামৰ ভিতৰত তেল থাকে। সেইটো কাৰণে বাদাম গুড়িটো সদায় এক প্ৰকাৰ লিকটীয়া আলতীয়া এক প্ৰকাৰ জুলীয়া ধৰণৰ থাকে। ইয়াত আপোনালোকে ইচ্ছা কৰিলে চকলেট পাউডাৰৰ ব্যৱহাৰো কৰিব পাৰে, কিন্তু মই ইয়াত চকলেট পাউডাৰ নথকাৰ কাৰণে চকলেট হৰলিক্সৰ ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছেনে, বাদামৰ গুড়িটো এনেকুৱা আলতীয়া বা লিকটীয়া ধৰণৰ হয়, আঠাজাতীয় হয়। সেইকাৰণে প্ৰথম অৱস্থাত আমি ইয়াক যেতিয়া গুড়ি কৰিছিলোঁ তেতিয়া গুড়ি কৰোঁতে ই অকণমান আঠাজাতীয় হৈ পৰিছিলে। তাৰ লগত আমি চকলেট হৰলিক্স, পাউডাৰ গুড় আৰু মুগা ৰঙৰ চেনি ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি ইয়াৰ লগত নাৰিকল তেলৰ ব্যৱহাৰ কৰিছোঁ। বন্ধুসকল, চকলেট হৰলিক্স, মুগা ৰঙৰ চেনি আৰু শুকান পাউডাৰ গুড় দিয়াৰ পাছত যেতিয়া আমি ইয়াক গুড়ি কৰি ল'ম, ইয়াক আকৌ পিচি ল'ম, তাৰ পাছত আমি ইয়াৰ লগত নাৰিকলৰ তেল দি দিম। নাৰিকলৰ তেল দি দিলে ইয়াৰ মসৃণতাটো ভাল হয় আৰু ইয়াৰ সোৱাদটোও ভাল হয় আৰু ই দীৰ্ঘদিন ধৰি ভালে থাকে। কিছুমান মানুহে ইয়াৰ লগত নাৰিকলৰ তেলৰ সলনি ঘি বা কেতিয়াবা কেতিয়াবা কিছুমানে মৌ দিয়ে, কিন্তু আমি ইয়াত নাৰিকলৰ তেলৰ ব্যৱহাৰ কৰিছোঁ। এইয়া আমাৰ পিনাট বাটাৰ, ঘৰতে বনোৱা পিনাট বাটাৰ প্ৰস্তুত হৈ গ'ল। এটা কথা আকৌ আপোনালোকক জনাই থওঁ, যিহেতু বাদামত বহুত তেল থাকে, তেল থকাৰ বাবে বাদাম গুড়া কৰোঁতে বাদামৰ গুড়িটো শুকান নহয়, ই আলতীয়া, তেলেতীয়া বা লিকটীয়া ধৰণৰ হয়। সেইকাৰণে আপোনালোকে যেতিয়া বাদামখিনি গুড়ি কৰিব, অৰ্থাৎ ইয়াক গুড়ি কৰাতকৈও বেছি ইয়াক পিছা বুলি ক'লে বেছি ভাল হ'ব। যেতিয়া আপোনালোকে ইয়াক পিচিব, ইয়াক আপোনালোকে 3টা স্তৰত পিচিব লাগে। প্ৰথমটো স্তৰত আপোনালোকে বাদামখিনি গুড়ি কৰি ল'লে, তাৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ সোৱাদৰ প্ৰয়োজনীয়তা অনুসৰি শুকান গুড়ি গুড়, মুগা ৰঙৰ চেনি, চকলেট পাউডাৰ বা চকলেট আদি প্ৰয়োগ কৰি দ্বিতীয়বাৰ আপোনালোকে পিচিব পাৰে। তাৰ পাছত আকৌ ইয়াৰ লগত নাৰিকল তেল যোগ কৰি ইয়াক একেবাৰে শেষৰবাৰ পিচিব লাগে। তাৰ পাছতেই ই এক প্ৰকাৰ আপোনাৰ বহু প্ৰতীক্ষিত পিনাট বাটাৰ হৈ প্ৰস্তুত হৈ উঠে। এইদৰেই পিনাট বাটাৰ আমি ঘৰতে প্ৰস্তুত কৰি ল'লোঁ। পিনাট বাটাৰ আপোনালোকে ঘৰতে প্ৰস্তুত কৰি ঘৰত খোৱাৰ উপৰিও ইয়াক আপোনালোকে বাণিজ্যিকভাৱেও উৎপাদন কৰিব পাৰে। অৱশ্যে এটা কথা, বাণিজ্যিকভাৱে উৎপাদন কৰিবলৈ হ'লে ইয়াত বিভিন্ন ধৰণৰ সংৰক্ষণমূলক দৰৱো আপোনালোকে দিব লাগিব। ইয়াৰ কাৰণে উপযুক্ত প্ৰশিক্ষণ আছে। বিভিন্ন ঠাইত আপোনালোকে তথ্য পাতি লৈ জানিব পাৰিব আৰু ভাল স্বাস্থ্যমূলক প্ৰিজাৰ্ভেটিভৰ প্ৰয়োগ কৰি আপোনালোকে বাণিজ্যিকভাৱেও পিনাট বাটাৰ উৎপাদন কৰিব পাৰে আৰু পিনাট বাটাৰ উৎপাদন কৰি আপোনালোক স্বাৱলম্বী হ'ব পাৰে। ইয়াৰ ওপৰত আমি এটা সুকীয়া ভিডিঅ' নিশ্চয় বনাম। বাণিজ্যিকভাৱে পিনাট বাটাৰ উৎপাদন কৰিবলৈ হ'লে কি কি প্ৰিজাৰ্ভেটিভ দিব লাগে, কি কি বস্তু দিব লাগে, এই সকলোবিলাকক সাঙুৰি আমি এটা ভিডিঅ' প্ৰয়োজন হ'লে আপোনালোকৰ বাবে লৈ আনিম। বন্ধুসকল, এই ধৰণৰ ভিডিঅ' পাবৰ কাৰণে, এনেধৰণৰ তথ্য পাতিবোৰ আহৰণ কৰিবৰ কাৰণে আমাৰ চেনেল অৰুণাভ এক্সটিক ইউটিউবত ছাবস্ক্ৰাইব কৰক, ফেচবুকক ফ'ল' কৰক আৰু ইনষ্টাগ্ৰামতো আমাক ফ'ল' কৰিব। বন্ধুসকল, আপোনালোকৰ সহায় সহযোগিতা আমাৰ বাবে বহুত প্ৰয়োজনীয়। আপোনালোকে সহযোগ কৰিব। আপোনালোকৰ সহযোগিতাৰ কামনাৰে পৰৱৰ্তীও এটা বেলেগ ভিডিঅ' লৈ আমি আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈ বহুত বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত লগ হ'ম।